সঁহাৰি দিছে তেখেতৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ লগত মানে এই লাচাংগা গৈলেজা কিচিম বাজাৰ এই যিসকল তাৰ বজাৰ আছে এই বজাৰত যিসকল আমাৰ দলীয় কৰ্মকৰ্তাসকল আছে বা যিসকল ভোটাৰ ৰাইজ আছে প্ৰত্যেকগৰাকী ব্যক্তি যিসকলক মই মত বিনিময় কৰিছোঁ প্ৰত্যেকেই ব্যাপক মানে খুব সঁহাৰি দিছে আৰু তেখেতসকলৰ এটাই কথা যে এইবাৰ আপোনালোকে কংগ্ৰেছ দলৰ যিগৰাকী যোনেই টিকেট লৈ আহিব আমি কংগ্ৰেছ দলৰ হৈ ভোট প্ৰদান কৰিম কাৰণ ইতিমধ্যে বিগত 10টা বছৰে বিজেপি শাসনৰ নামত যেনেদৰে শোষণ চলালে অসমৰ জনসাধাৰণৰ ওপৰত ধৰ্মৰ নামত যিদৰে তেওঁলোকে ব্যাপক মানে সাম্প্ৰদায়িক ৰাজনীতিকৰণ কৰিলে ধৰ্মৰ নামত যিধৰণে অসমৰ জাতি বৰ্ণ ভাষা বৰ্ণ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত যেনেকৈ বিভেদৰ বীজ সিঁচিলে সামাজিক পৰিৱেশ যেনেকৈ তেওঁলোকে নষ্ট কৰিলে এই প্ৰত্যেকটো কথাতে অসমৰ জনসাধাৰণ অসমৰ ভোটাৰ ৰাইজ অসমৰ সাধাৰণ ৰাইজ অতিষ্ঠ হৈ গৈছে আৰু প্ৰত্যেকে য'তেই যাওঁ প্ৰত্যেকেই কয় আমি এবাৰ চৰকাৰ পৰিৱৰ্তন কৰিম আমি কংগ্ৰেছ দলক ভোট প্ৰদান কৰিম ইতিমধ্যে দুজনকৈ বিধায়কে পাকাবাদুৰি সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আছে আপুনি কেনেকুৱা প্ৰত্যাহ্বান বুলি ভাবি কংগ্ৰেছ দলৰ প্ৰত্যেকগৰাকী কৰ্মকৰ্তাৰে অধিকাৰ আছে যিসকল ব্যক্তিয়ে ভাবে ৰাজনৈতিক দল কৰা যিসকল প্ৰত্যেকগৰাকীয়ে এটা ইচ্ছা থাকে যে যদি কোনো ৰাজনৈতিক দলত সক্ৰিয় সদস্য হয় তেওঁৰ কোনো না কোনো ইলেকশ্যন খেলাৰ এটা সুপ্ত আশা থাকে বহুদিন ধৰি মই চাওক NSY যুৱ কংগ্ৰেছ আৰু কংগ্ৰেছ দলৰ বিভিন্ন শাখাত জড়িত হৈ থাকি আজিৰ পৰ্যায়ত আহিছোঁ বৰ্তমান মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ আইন বিভাগৰো উপাধ্যক্ষ গতিকে এই পৰ্যায়ত মই আমাৰ দলৰ যিসকল ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে যিসকল হাইকমাণ্ড আছে তেওঁলোকৰ লগত মই আলোচনা কৰিলোঁ যে মই এইবাৰ পাকাবাদবাৰী সমষ্টি নতুন ভৌগোলিক পৰিসীমাৰে গঠিত এক পাকাবাদবাৰী সমষ্টি এই সমষ্টিত মই মোৰ প্ৰাৰ্থিত্ব আবেদন কৰিব বিচাৰোঁ আপোনালোকে কি কয় তেখেতসকলে মোৰ জ্যেষ্ঠসকল যিসকল মোৰ ৰাজনৈতিক উপদেষ্টা তেখেতসকলে প্ৰত্যেকগৰাকীৰ লগত আলোচনা কৰি মই এই পৰ্যায়লৈ আগবাঢ়িছোঁ আৰু তেখেতসকলেও মোক কৈছে যে হয় তুমি আগুৱাই যোৱা আমি যেনেধৰণে সহায় কৰিব পাৰোঁ কৰিম আৰু দলৰ যিসকল কৰ্তৃপক্ষ আছে ঊৰ্ধ্বতম কৰ্তৃপক্ষ যিসকলে এই বিষয়ে চিন্তা চৰ্চা কৰিব বা টিকেট প্ৰদানৰ ক্ষেত্ৰত যিসকলৰ মত থাকিব তেখেতসকলৰ লগতো আলাপ আলোচনা কৰিছোঁ আৰু তেখেতসকলেও কৈছে যে হয় নতুন মুখৰ আমি অগ্ৰাধিকাৰ দিম আৰু যিহেতু বহু দিন ধৰি ৰাজনীতিৰ লগত দলৰ লগত জড়িত হৈ আছোঁ তুমি আগুৱাই যা আমি আছোঁ মইতো আশাবাদী মই ভাবোঁ মোক মানে যিহেতু নতুন কৌশল নতুন মুখ নতুন ভৌগোলিক পৰিসীমাৰে গঠিত এক নতুন সমষ্টি আমাৰ অখিল ভাৰত মানে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ যিসকল নেতৃস্থানীয় ব্যক্তি আছে প্ৰত্যেকে বিভিন্ন সময়ত কয় আমি নতুন মুখক অগ্ৰাধিকাৰ দিম ঠিক তেনেকৈ প্ৰদেশ কংগ্ৰেছৰ যিসকল বৰমূৰীয়া আছে তেখেতসকলেও নতুন মুখক অগ্ৰাধিকাৰ দিয়াৰ কাৰণে চিন্তা চৰ্চা কৰি আছে আৰু সেই হিচাপে মই ভাবোঁ এই সমষ্টিত দুগৰাকী বিধায়ক আছে তেখেতসকলে যিহেতু ইতিমধ্যেই বিধায়ক হৈ নিৰ্বাচিত হ'ল আৰু অসম ভোটাৰ ৰাইজেও যিহেতু এক নতুন মুখৰ আশা কৰিছে নতুন ভৌগোলিক পৰিসীমাৰে গঠিত এক নতুন সমষ্টি প্ৰত্যেক ক্ষেত্ৰতেই নতুনত্ব বিচাৰে আৰু মই ভাবোঁ যিহেতু মই এই সমষ্টিত এগৰাকী নতুন প্ৰাৰ্থী এই নতুনত্ব দলেও চিন্তা কৰিব ভোটাৰ ৰাইজেও যি বিচাৰিছে সেই সময়ত দেখা যাব কোন কোন প্ৰাৰ্থী থাকে কোন কোন দলৰ প্ৰাৰ্থী থাকে তেতিয়া বুজা যাব এতিয়া মই দলৰ যিহেতু কোনো দলেই প্ৰাৰ্থিত্ব ডিক্লেয়াৰ কৰা নাই মই কেনেকৈ ক'ম যে কাৰ লগত ফাইট হ'ব 100% নিশ্চিত কংগ্ৰেছ দল জিকিব